আজি অসমীয়াৰ বাপতি সাহন কাতি বিহু পৰম্পৰা ৰক্ষা কৰি কলিয়াবৰ দেখা পোৱা গৈছে পুৰুষ মহিলা বৃদ্ধ ডেকা গাভৰু সকলো ওলাই আহিছে পথাৰলৈ ৰবাব টেঙা খাবলৈ তেওঁলোকে ৰবাব টেঙা খাই নিজৰ কৃষিডৰা দেখি মনৰ উলাহতে এপাক নাচিছে এইদৰে বিহু নৃত্য কৰিছে তেওঁলোকে মনৰ উলাহতে আজি কাতি বিহু পৰম্পৰা ৰক্ষা কৰি এয়া কলিয়াবৰ পথাৰত দেখিবলৈ পোৱা গৈছে ডেকা গাভৰু বুঢ়া বৃদ্ধ সকলো ওলাই আহিছে ওলাই আহি পেলাই মনৰ আনন্দতে তেওঁলোকে এপাক নাচিছে এই ক্ষেত্ৰত তেওঁলোকে মই পোনে এগৰাকী বাইদেউ আছে তেখেতৰ ওচৰলৈ যাব পাৰিম বাইদেউ কি ক'ব বাইদেউ এই কাতি বিহু নাচি ভাল লাগিছে পথাৰলৈ আহি টেঙা খাই ভাল লাগিছে আপোনালোকে আৰু কি কৰিলে আজি চব কৰিলোঁ আৰু পথাৰত চাকি দিলোঁ পথাৰত চাকি বান্ধি দি পেলাই সেয়া কৰি তুলসী পুলি ৰুলোঁ আহি পেলাই ইয়াত পথাৰত টেঙা খাই নাচিছোঁ আৰু মই পোনে বিহু নৃত্য দেখুৱাবলৈ অনুৰোধ কৰিম মোৰ সহযোগী তেওঁলোকক বিহু নৃত্য দেখুৱাবলৈ এইদৰে তেওঁলোকে মনৰ আনন্দতে বিহু নৃত্য প্ৰদৰ্শন কৰিছে এইদৰে আমাৰ অসমীয়া জাতীয় সংস্কৃতিৰ যেটো পৰম্পৰা আমাৰ চলি আহিছে আৰু সেই পৰম্পৰা ৰক্ষা কৰি আমি কাতি বিহুৰ যেটো আমি পথাত জাতীয় সংস্কৃতি হিচাপে চিহ্নিত কৰি অহা আমি যেটো ৰংগ ফূৰ্তি কৰোঁ এবিধ আমি জাতীয় ফল টেঙা ফল আমি পথাত সকলোৱে আহি খাওঁ আৰু সেই টেঙা ফলৰ যিখিনি পেলনীয়া সামগ্ৰী আমি খেতি পথাৰলৈ দলিয়াই পেলাওঁ তাৰ ফলত সেই টেঙা ফলৰ দলিয়াই পেলোৱা যিখিনি পদাৰ্থ সেইখিনি কীটনাশক হিচাপে আমি ভাবোঁ আৰু জাতীয় সংস্কৃতি ৰক্ষা কৰি আৰু ঐক্য সম্প্ৰীতি সকলোৰে মাজত সদ্ভাৱ আৰু আনন্দ ফূৰ্তিৰে আমি এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰোঁ।